হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? আশা কৰিছোঁ সকলোৰে ভাল দে। আৰু আজি হৈছে বাবাৰ বছৰিকা। এফালে ৰাতিপুৱাই চবেই নিজৰ নিজৰ কামত লাগিছে আৰু ময়ো বুটকেইটা তিয়াই দিলোঁ। ৰাতি তিয়াবলৈ পাহৰিলোঁ, সেইকাৰণে সোনকালে তিয়াই লওঁ। তাৰপাছতে এফালে বৰ্তাও আহিলে, তেওঁ নিজৰ কামত লাগি আছে। এফালে কলডঙি বনাত আৰু জেঠী পেহী বা মেলি চবেই এফালে শাক পাচলি কটাত লাগি গৈছে। আৰু তাৰপাছতে আমাৰ পোৱালীক এইফালে চুলি তুলি খুৰাই দিলে নহয়। সি কৈ আছে মোক বেয়া দেখিছে বুলি। তো তাৰ লগত এনেই অলপ ধেমালি লাগি মেলি ল'লোঁ। আৰু এইফালে বৌ আহিলে, তেওঁক দিছোঁ ৰংগলী বনাবলৈ দেই। আৰু পূজা ভাগটো ভিতৰতে কৰা হ'ব, সেইকাৰণে ভিতৰতে বনাই আছে। আৰু পাছফালে আহি চাওঁ যে এইফালে বৌ জেঠী পেহী চবেই লেকচাৰ দি মানে এগালমান হ'ল আৰু চবেই চব্জি কাটি আছে। তাৰপাছতে ইয়াতে পূজাৰ কাৰণে যা যোগাৰখিনি হৈয়ে গ'ল। আৰু এইফালে বাবাও আহিলে, এইফালে লাগিছে পূজা কৰাত আৰু হোমৰ কাৰণে ৰেডি কৰি আছে। আৰু চাওঁতে মানে আজি 11টা মাহে পাৰ হ'ল বাবা মানে ঢুকুৱা, কিন্তু আজিও নালাগে যে মানে তেওঁ নাই লিখীয়া। এতিয়াও লাগি থাকে তেওঁ ক'ৰবালৈ গৈছে আৰু ঘূৰি আহিব লিখীয়া। যি কি নহওক, যোনটো সঁচা সেইটোতো মানিবই লাগিব বাৰু। এইফালে হোম চোম কৰি লোৱা হ'ল আৰু এইফালে 5জন ভকতক আৰু পণ্ডিতজীক মানে ভোজনটো কৰাই ল'লোঁ আৰু চিৰা জলপানৰে। তাৰপাছত মই তাক টাকলোঁ বুলি এবাৰ কৈ দিয়া মানে সি মোৰ লগত আকৌ লাগি আছে দেই। আৰু সন্ধিয়ালৈ এইফালে খানাটো খালোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।